Assalamualaikum. Hello everyone, welcome back to my YouTube channel. আৰু বায়া কি বনাইছা? ৰুটি বনাবা না পুৰি? পুৰি। এইটো পুৰি হ'ব। বেলটো খুলি এনেকৈ থৈ দি খা। আৰু চৌকাত ভৰাই দিলে হ'ল। আৰু এইফালে ইফতাৰ ৰেডি কৰি আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দি থাকা। এইফালে কাষ্টাৰ্ড ৰেডি আৰু তলত আছে আপোনাৰ আপেল, ডালিম আৰু কল। আৰু মানে চবুবা হাতৰ পনীৰ আৰু কাষ্টাৰ্ড বহুত টেষ্টি। এই গৰমতে থৈ দিছা হেৰি হৈ নাযাব। আৰু বাই সিফালৰ পৰা দি আছে ডালিম। তেতিয়াহে ওপৰত দিলে ভাল লাগিল তাত। আছে এতিয়াও বহুতখিনি আছে ডালিম। দিয়া লৰাই দিয়া। গোটেইখিনিতে মিক্স কৰিব ধুনীয়াকৈ। আৰু এয়া আমাৰ কাষ্টাৰ্ড হৈ আছে আৰু লাহে লাহে এটা এটাকৈ হৈ আছে। পোলাও হৈ গ'ল। ৰ'বা এখন খাম। এয়া এয়া পাপৰ, ছজনা তৰকাৰী, কাষ্টাৰ্ড, এইটো কি হয় বিটৰ হালোৱা, চালাড, পুৰি, মাংস ভাজি আছে। আৰু ইয়াত আছে পোলাও আৰু ওলামতো এইবোৰ লাষ্টতো দেখাম। আৰু ইয়াত আমাৰ এইটো কি হেৰি বেঙেনা চপ আৰু লগতে বনাই আছে এইটো ফুলৰ হেৰি ৰঙালাও ফুলৰ চপ। এইবোৰ চব ৰেডি হৈ আছে আৰু ইফতাৰলৈ মাত্ৰ 15-20 মিনিট বাকী আছে। হা? আৰু এইফালে ইফতাৰ ৰেডি হৈ গ'ল আমাৰ। হা? ফ্লেছ লাইটটো জ্বলালেতো ধুনীয়া হয়। আৰু এইফালে পোলাও। এইখিনি কিন্তু আমাৰ জেঠাই ঘৰৰ পৰা অহা ইফতাৰী পেহীয়ে লৈ আহিছে মোৰ কাৰণে অলপ। আৰু এইফালে পুৰি আৰু এইফালে বেঙেনা চপ, ছজনাৰ তৰকাৰী, মাংস, বেঙেনা আৰু পাপৰ।